নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বাৰু ৰাস চাই পাইছানে? যদি ৰাস চাই পাইছা তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। আজি আমি শিশুলীলা পাঠটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। আহচোন এতিয়া শিশুলীলা পাঠটিৰ প্ৰশ্ন উত্তৰখিনি এবাৰ চাই লওঁ। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, কিন্তু তথাপিতো তোমালোকে সম্পূৰ্ণকৈ চাবা বুলি আশা ৰাখিলোঁ। শিশুলীলা নৱম শ্ৰেণী অসমীয়া সাহিত্য চয়নিকা। প্ৰশ্নাৱলী ভাৱ বিষয়ক অতি চমু প্ৰশ্নৰ উত্তৰ লিখা। কৃষ্ণগীত গাৱন্ত সুন্দৰী, কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? উত্তৰ কৃষ্ণগীত গাৱন্ত সুন্দৰী, কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হৈছে নন্দৰজাৰ পত্নী যশোদা। কৰ্ণত কুণ্ডল দুলে আতি, কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে? উত্তৰ কৰ্ণত কুণ্ডল দুলে আতি, ইয়াত নন্দৰজাৰ পত্নী যশোদা আইৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে। কাম্পে কোপে অৰুণ অধৰ, ইয়াত কাৰ অৰুণ অধৰৰ কথা কোৱা হৈছে? উত্তৰ কাম্পে কোপে অৰুণ অধৰ, ইয়াত বালক কৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। মথনিত ধৰিয়া নিষেধী, মথনি শব্দৰ অৰ্থ কি? উত্তৰ মথনিত ধৰিয়া নিষেধী, মথনি শব্দৰ অৰ্থ হৈছে এবিধ সঁজুলি যিবিধ ব্যৱহৃত হয় গাখীৰ ঘুটিবলৈ। গাখীৰ ঘুটিবলৈ পিছত এটা প্ৰশ্নবোধক চিন আহি গ'ল, সেইটো ভুলবশতঃ সেইখিনি দাড়ি হ'ব আচলতে। নোজোৰে আঙুল দুই জৰি, ইয়াত কাৰ জৰিৰ নাটনি হৈছে? উত্তৰ নোজোৰে আঙুল দুই জৰি, ইয়াত যশোদা আইৰ জৰিৰ নাটনি হৈছে। প্ৰথম ছ ৰুণজুন কেউৰ কংকন, কাৰ কেউৰ কংকনৰ ৰুণজুন শব্দৰ কথা ইয়াত কোৱা হৈছে? উত্তৰ ৰুণজুন কেউৰ কংকন, শ্ৰীকৃষ্ণৰ মাতৃ যশোদাৰ কেউৰ কংকনৰ ৰুণজুন শব্দৰ কথা ইয়াত কোৱা হৈছে। এইখন ভগৱান শ্ৰীকৃষ্ণৰ এখন বাল্যকালৰ ফটো তোমালোকে দেখিবলৈ পাইছা। প্ৰশ্ন নম্বৰ 2, শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। উত্তৰ শিশুলীলা পাঠটিত গুৰুজনাই খুব সুন্দৰকৈ এটি মানৱ শিশুৰ ৰূপত শ্ৰীকৃষ্ণক অংকন কৰিবলৈ সক্ষম হৈছে। এটি মানৱ শিশুৰ দৰে শ্ৰীকৃষ্ণই মাকৰ লগত অভিমান কৰিছে, সমস্ত দধি ভাণ্ড ভাঙি পেলাইছে খং কৰি, মাকৰ খং উঠাত ভয়ত শ্ৰীকৃষ্ণ পলাইছে, মাকৰ ভাগৰ লগা দেখি নিজে নিজে আহি ধৰা দিছেহি। এটি মানৱ শিশুৱে যিখিনি দুষ্টালি কৰে সকলোবোৰ শ্ৰীকৃষ্ণইও কৰিছে। প্ৰশ্ন নম্বৰ 3, শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমু উটুকা লিখা। উত্তৰ কীৰ্তন ঘোষা হৈছে গুৰুজনাৰ অপূৰ্ব সৃষ্টি। গুৰুজনাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কীৰ্তন ঘোষাকেই অভিহিত কৰা হয়। বিভিন্ন ছন্দ ৰস সম্বলিত কীৰ্তন ঘোষাত 9টা অধ্যায় আছে। অসমীয়া বৈষ্ণৱ জীৱনৰ এৰাব নোৱাৰা লাইখুটা হৈছে কীৰ্তন ঘোষা, নাম প্ৰসংগৰ মূল সমল পুথি। প্ৰশ্ন নম্বৰ 4, শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটিত ত্ৰিজগতপতি শ্ৰীকৃষ্ণক এটি সাধাৰণ মানৱ শিশুৰূপে অংকন কৰিবলৈ গুৰুজনা পূৰ্ণমাত্ৰাই সফল হৈছে বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। পৰম ভক্ত যশোদাই নিজ ভক্তিৰ বলত জগতপতি শ্ৰীহৰিক নিজ পুত্ৰৰূপে পাবলৈ সক্ষম হয়, কিন্তু অহংকাৰ বশীভূত হোৱাৰ বাবেই শ্ৰীকৃষ্ণই যশোদাৰ ৰং চাই ঘৰৰ বস্তু ভাঙি খাং কৰে, বানৰক মাতি আনি দধি দুগ্ধ লৱণো খাবলৈ দিয়ে। যশোদাই খঙত শ্ৰীকৃষ্ণক উৰালত বান্ধি থ'বলৈ বৃথা চেষ্টা কৰে। যি অনাদি অনন্ত, তেওঁক জানো বান্ধি ৰাখিব পাৰি? কিন্তু ভগৱান হৈছে ভক্তৰ অধীন, সেইবাবে মাকৰ দুখ ভাগৰ লাঘৱ কৰিবলৈ শ্ৰীকৃষ্ণই নিজেই ধৰা দিয়ে। ভগৱানৰ লীলা অসীম, কিন্তু সঁচা হৃদয়ৰ ভগতিৰ আগত ভগৱান অধীন হৈ পৰে। শিশুলীলা পাঠটিত অন্তৰ্নিহিত তাৎপৰ্য এয়াই। প্ৰশ্ন নম্বৰ 5, তাহাংক তনয় মানিবলে যশোদা বান্ধন্ত উৰুক হলে, কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰ যশোদাৰ ভক্তিত গদগদ হৈ অনাদি অনন্ত শ্ৰীহৰি তেওঁৰ পুত্ৰ হ'বলৈ বাধ্য হয়।
কিন্তু অহংকাৰ বশীভূত হোৱাৰ বাবে তেওঁ যশোদাৰ পুতৌ লগা অৱস্থা কৰে শিশুসুলভ দুষ্টালিৰ দ্বাৰা। যি হৰিদৰ্শন অন্তহীন সাধনাৰ দ্বাৰাও সুলভ নহয়, সেই হৰিক পুত্ৰৰূপে পাই যশোদাই উৰালত বান্ধিবলৈ চেষ্টা কৰে। শেষত কিন্তু তেওঁ বান্ধিবলৈ সক্ষম হয়, কাৰণ ভক্তৰ অধীন ভগৱান। ভক্তই যি ৰূপত বাঞ্ছা কৰে শ্ৰীহৰি সন্তুষ্ট হ'লে সেই ৰূপতে ধৰা দিয়ে। শ্ৰীকৃষ্ণৰ শিশুলীলা ইয়াৰ অত্যুৎকৃষ্ট উদাহৰণ। প্ৰশ্ন নম্বৰ 6। নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণব্ৰহ্ম জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশুকৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। উত্তৰ: নাৰায়ণৰ আদি নাই অন্ত নাই, তেওঁ সীমাবদ্ধ নহয়, অসীম অনাদি। সেই শ্ৰীহৰি নাৰায়ণকে যশোদাই পুত্ৰৰূপে পাই তেওঁ কৰা দুষ্টালিৰ কাৰণে উৰালত বান্ধি থ'ব খুজিছিল। কিন্তু তেওঁ যিমানে বান্ধিবলৈ চেষ্টা কৰে জৰি 2 আঙুল চুটি হৈ পৰে। শেষত যেনিবা শ্ৰীকৃষ্ণই নিজ মাতৃৰ দুখ বুজি নিজে বান্ধোন লয়, কাৰণ ভকতিৰ দ্বাৰাহে ভগৱানক অধীন কৰিব পাৰি। ভক্তৰ হৃদয়ৰ অভিপ্সা ভগৱানে সদায় পূৰণ কৰে। এডাল সামান্য ৰছীতে সমস্ত চৰাচৰৰ অধীশ্বৰ অনাদি অনন্ত ভগৱান বান্ধ খাই পৰে। প্ৰশ্ন নম্বৰ 7। ব্যাখ্যা কৰা। ক নম্বৰ: জাক যোগী নাপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত। উত্তৰ: প্ৰসংগ সংগতি। উপৰোক্ত কাব্যাংশভাগী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলাৰ পৰা উদ্ধৃত। শ্ৰীকৃষ্ণৰ শৈশৱকালৰ লীলাৰ কথা উক্ত কাব্যাংশই প্ৰতিফলিত কৰিছে। ব্যাখ্যা: বৈকুণ্ঠপতি নাৰায়ণৰ দৰ্শন আৰু সান্নিধ্য পোৱাটো অতিশয় দুৰ্লভ। তেওঁ সৰ্বব্যাপ্ত যদিও তেওঁ স্বচক্ষে দৰ্শন কৰিবলৈ পোৱাটো নিষ্কাম ভকতি আৰু সাধনাৰ দ্বাৰাহে সম্ভৱ। কিন্তু ভকতৰ মনোকামনা তেওঁ সদায় পূৰণ কৰি আহিছে। গুৰুজনে কৈছে যে যিজনক ওচৰত পাবলৈ সকলো সাধু সন্ত সাধনাত ব্যস্ত, সেইজন হৰি আকৌ আই যশোদাৰ ভয়ত পলাবলগীয়া হৈছে। খ নম্বৰ: ভাণ্ড ভাঙি আবে যাইবি কোঠা, খাইবো আজি কৃষ্ণ তোৰ মাথা। উত্তৰ: প্ৰসংগ সংগতি। উপৰোক্ত কাব্যাংশভাগী 9ম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলাৰ পৰা উদ্ধৃত। শ্ৰীকৃষ্ণৰ শৈশৱলীলা আৰু আই যশোদাৰ মাতৃত্বৰ এক চিত্ৰাংকন এই কাব্যাংশত দৃশ্যায়িত কৰা হৈছে। ব্যাখ্যা: স্তনপান আধৰুৱা হোৱাত শিশুকৃষ্ণৰ খং উঠে। ভিতৰলৈ গৈ সমস্ত দধি ভাণ্ড ভাঙি সাং কৰে, নিজেও খায় আৰু বানৰবিলাককো মাতি আনি খুৱায়। যশোদাৰ অনেক দিনৰ শ্ৰম নিমিষতে নষ্ট হয়। ফলত আই যশোদাৰ খং উঠে আৰু কৃষ্ণক শাস্তি দিবলৈ বুলি উদ্যত হয়। মাতৃপুত্ৰৰ সাময়িক কলহৰ কথা গুৰুজনাই উক্ত কাব্যাংশৰ দ্বাৰা বৰ্ণনা কৰিছে। প্ৰশ্ন নম্বৰ গ: পাছে পাছে যশোদা খেদন্ত, ভয়ে লাগে মাওকো নেদন্ত। উত্তৰ: প্ৰসংগ সংগতি। উপৰোক্ত কাব্যাংশভাগী আমাৰ 9ম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন পুথিৰ শিশুলীলাৰ পৰা উদ্ধৃত। শ্ৰীকৃষ্ণৰ শৈশৱলীলাৰ চিত্ৰাংকন কৰা হৈছে উক্ত কাব্যাংশত। ব্যাখ্যা: শিশু কৃষ্ণৰ গাখীৰ পিবলৈ নাপাই খং উঠে আৰু ভিতৰলৈ গৈ সমস্ত দধি ভাণ্ড ভাঙি সাং কৰে, নিজেও খায় আৰু বানৰবিলাককো মাতি আনি খুৱায়। তেনেকুৱাতে আই যশোদাৰ আগমন ঘটে। ইমান দিনৰ শ্ৰম কষ্ট নিমিষতে নষ্ট হোৱা দেখি আই যশোদাই শ্ৰীকৃষ্ণক শাস্তি দিবলৈ খেদা লগায়। শ্ৰীকৃষ্ণয়ো মাকৰ সেই ৰূপ দেখি ভয়ত পলায়। যশোদাই পিছে পিছে খেদি ফুৰে, কিন্তু কৃষ্ণক ধৰিব নোৱাৰে। পিছত কৃষ্ণৰ বেয়া লগাত নিজে নিজে ধৰা দিয়ে আৰু বান্ধোনযুক্ত হয়। এয়া যেন আমি সদায় দেখি থকা এক শিশুৰ দুষ্টালিহে। প্ৰশ্ন নম্বৰ 8। শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। উত্তৰ: শিশুলীলা পাঠটিত প্ৰভু শ্ৰীকৃষ্ণ এক সাধাৰণ মানৱ শিশু।
স্তন পিবলৈ নাপায় এটি সাধাৰণ মানৱ শিশুৰ দৰে শ্ৰীকৃষ্ণই মাকৰ লগত অভিমান কৰিছে। সমস্ত দধি ভাণ্ড ভাঙি পেলাইছে শিলেৰে খং কৰি। শিকিয়াৰ পৰা নমাই আনি বানৰক খাবলৈ দিছে দধি দুগ্ধ। মাকৰ খং উঠাত ভয়ত শ্ৰীকৃষ্ণ পলাইছে। মাকৰ ভাগৰ লগা দেখি নিজে নিজে আহি ধৰা দিছেহি। এটি মানৱ শিশুৱে যিখিনি দুষ্টালি কৰে সকলোবোৰ শ্ৰীকৃষ্ণইও কৰিছে। প্ৰশ্ন নম্বৰ 9। মহাকোপে কোঠা পখিলন্ত সিঞ্চিৰাই লৱণোভুঞ্জন্ত। কোনে অতি খঙেৰে কোঠাত সোমাইছিল? তেওঁ কিয় লৱণবোৰ চাৰিওফালে ছটিয়াই খাইছিল? বুজাই লিখা। উত্তৰ: অতি খঙেৰে কোঠাত শ্ৰীকৃষ্ণ সোমাইছিল। শ্ৰীকৃষ্ণ পিয়াহত আতুৰ হৈ আছিল। মাতৃ যশোদাই সেইবাবে স্তনপান কৰাইছিল, কিন্তু আধাতে ভিতৰত গাখীৰ উঠলি পৰিল। যশোদা ভিতৰলৈ যাবলগীয়া হ'ল আৰু শ্ৰীকৃষ্ণৰো সম্পূৰ্ণ পিয়াহ নুগুছিল। সেই খঙতে শ্ৰীকৃষ্ণই লৱণবোৰ চাৰিওফালে ছটিয়াই দিছিল। প্ৰশ্ন নম্বৰ 10। কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল? বুজাই লিখা। উত্তৰ: কৃষ্ণক ধৰাটো জানো সহজ? যশোদাৰ খোপা খুলি গৈছিল। খোপাত থকা মালতী ফুল পৰি গৈছিল। ভাগৰত যশোদাৰ অৱস্থা পুতৌ লগা হোৱাৰ বাবে শ্ৰীকৃষ্ণই নিজেই ধৰা দিছিল। এতিয়া আহোঁ ভাষা বিষয়ক প্ৰশ্ন উত্তৰবিলাকলৈ। প্ৰশ্ন নম্বৰ 11। তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। কৰ্ণ, অৰুণ, দধি, বস্ত্ৰ, বদন, লৱণো, কোপ, দশন, দুগ্ধ, ঈশ্বৰ। এতিয়া উত্তৰখিনিলৈ আহোঁ। কৰ্ণ কাণ, শ্ৰৱণেন্দ্ৰিয়। অৰুণ সুৰুজ, দিবাকৰ। দধি দৈ। বস্ত্ৰ কাপোৰ। বদন মুখ, চেহেৰা। লৱণো মাখন। কোপ খং, ৰাগ। দশন দাঁত, দন্ত। দুগ্ধ গাখীৰ। ঈশ্বৰ ভগৱান, ইশ। প্ৰশ্ন নম্বৰ 12। তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। তাহাংক, নোজোৰে, খসি, ৰহিল, আশী, ভৈলা, আসন্ত, শিলায়ে, কাম্পে, মাওক, বসি, প্ৰয়াসী, খেদন্ত। উত্তৰ: তাহাংক তাক বা তেওঁক। নোজোৰে নাতে। খসি খহি। ৰহিল ৰল। আশী আহি। ভৈলা হ'ল। আসন্ত আহিল। শিলায়ে শিলেৰে। কাম্পে কপে। মাওক মাকক। বসি বহি। প্ৰয়াসী চেষ্টা কৰা। খেদন্ত খেদিলে। প্ৰশ্ন নম্বৰ 13। তলৰ শব্দকেইটাত কি কি কাৰণত মূৰ্ধন্য ন আৰু মূৰ্ধন্য স হৈছে? বুজাই লিখা। অৰুণ, কংকন, কৰ্ণ, শ্ৰোণী, ভাণ্ড, নিষেধী। উত্তৰ: অৰুণ। এটা পদৰ ভিতৰত ৰি ৰ সৰ পিছত দন্তীয় ন থাকিলে মূৰ্ধন্য ন হয়। কংকন স্বাভাৱিকতে মূৰ্ধন্য ন হৈছে। কৰ্ণ ৰি ৰ সৰ পিছত দন্তীয় ন থাকিলে মূৰ্ধন্য ন হয়। শ্ৰোণী ৰ আৰু দন্তীয় ন আখৰৰ মাজত স্বৰবৰ্ণ যুক্ত হোৱাৰ বাবে মূৰ্ধন্য ন হৈছে। ভাণ্ড মূৰ্ধন্য ত বৰ্গৰ লগত দন্তীয় ন যুক্ত হ'লে মূৰ্ধন্য ন হয়। নিষেধী ই অন্তত থকা উপসৰ্গৰ পিছত থকা শীত ধাতুৰ দন্তীয় স হৈ পৰে মূৰ্ধন্য স। ব্ৰেকেটত দিয়া আছে, চোৱা কিদৰে নিষেধ হৈছে। তাত হস্যইকাৰডাল লগাই দিলেই নিষেধী হৈ যায়। প্ৰশ্ন নম্বৰ 14। পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ 5টা বাছি উলিয়াই লিখা। উত্তৰ: গঞা, পিবে, বান্ধি, নমাই, নামি ইত্যাদি। ইয়াতে আমাৰ এই চেপ্টাৰটো সমাপ্ত হৈছে। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ ভাল লাগিল। ভিডিঅ'টো তোমালোকৰ উপকাৰত আহিব। যদি প্ৰথমবাৰ চেনেলটোলৈ আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।